পুলিচত দৌৰাৰ পিছত দুইজন লৰাই সমান নম্বৰ পালে কিন্তু প্ৰথম কি কলো যে 50,000 আৰু নতুন চাকৰি হ'ব গতিকে লৰা ছোৱালীক পঢ়িব কব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব হ'ব আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া হ'ব ৰখ এতিয়া 50,000 চাকৰি হল কথা এবাৰ আমি ঠিক কৰিছো অলপ আগতে মই কলো যে 50,000 চাকৰি দিম কিন্তু কিছুমান ঘৰত দুটা তিনটা লৰালৈকে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নাই হয় না নহয় মই ঠিকে কৈছো নে কিছুমান ঘৰত দুটা তিনটা পালে কিছুমান ঘৰত এটাও চাকৰি নাই সেই কাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি যে হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম যাতে সকলো ঘৰতে এটা এটা চাকৰি হ'ব পাৰে যেনেকৈ আমি পুলিচত দৌৰিছো পুলিচত দৌৰাৰ পিছত দুইজন লৰাই সমান নম্বৰ পালে কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব হয় না